আলোকেতু যুবরাজ, মথুরার যুবরাজময় হয় যুবরাজ। জরাখণ্ড বানারিনী প্রতি সকল আরঘাখর বকাখুর আদি বীরগণে আনন্দরে মুখে বন্ধু বলি করিছে গ্রহণ। মোর দরে হচ্ছে পিঠছে বলে পরাক্রমে আসে যেন কোন পরাজন এই ভূখণ্ড এই কঙ্কর হবার আর যদি আসে তেওকু আমি বন্ধ বলি আকলি লই শক্তি মোর রাখিব তোর। নাই চিন্তা যুবরাজ। মথুরা রাজ্যতকৈ ধনী মানি আধ্যবন্ত রাজপুতভরেৰে ভরা এই ভূখণ্ডত এনে কোনো ৰাজ্য নাই। সকলো ৰজাই আপোনাৰ এই অনুগত্য কৰিছে স্বীকাৰ। বেশ তেন্তে মোক সকলোৱে দেৱৰ ঈশ্বৰ বুলি কৰিছেনে উপাসনা? আলোকেতু যুবরাজ, আৰু যদি কোনোবাই বিদ্ৰোহৰ আচৰণ কৰে তেন্তে তাক তুৰন্তে হত্যা কৰিব। নাই যুবরাজ, কোনেও কৰা নাই বিদ্ৰোহ আচৰণ। পৃথিৱীৰ মানৱ সমাজে আপোনাৰ বেশ কিন্তু কিন্তু কি কালকেতু? যুবরাজ, অৰণ্যৰ মাজত সোমাই দেৱ-ঋষি সমাজে উপাসনা কৰে বিষ্ণুক। কি কলা কালকেতু? অৰণ্যৰ মাজত সোমাই দেৱঋষি সমাজে উপাসনা কৰিছে বিষ্ণু? চিন্তা নাই যুবরাজ, ৰাখিছো সুশিক্ষিত কৰি আপোনাৰ সৈন্যগণ। বেশ মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ, মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ। আলোকেতু যুবরাজ, উদরৎকার কণ্ঠস্বর। যুবরাজ, দেৱঋষি নারদ যেন মোৰ হয় অনুমান। দেৱঋষি নারদ হয় যুবরাজ। যোৱা হৌৱা কংস ৰাজ অহংকাৰত মতলীয়া হৈ ব্ৰাহ্মণ তপস্যী ঋষিবধৰ কৰিছে উপায়, কিন্তু নিচিনিলে মূৰ্খই বিষ্ণুৰ সেই অনন্ত মহিমা। মৃত্যু আছে তাৰ নিজৰে ঘৰত। ৰাম 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 হৰি ৰাম 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 নাৰায়ণ নাৰায়ণ। আহক দেৱঋষি, প্ৰণিপাত কৰিব গ্ৰহণ। যুৱৰাজৰ জয় হওক। আহক। দেৱঋষি, যুৱৰাজ, আপোনাৰ আগমনে পবিত্ৰ কৰিলে এই কংসৰ ৰাজসভা। নাৰায়ণ। বাৰু কওকচোন দেৱঋষি, কিবা হেতু আগমনেই মথুৰা নগৰে? যুৱৰাজ, দেৱঋষি এক
মহান কাৰ্যৰ বাবে আহিলো মই তোমাৰ সমীপে। মহান কাৰ্য অ যুৱৰাজ, অতি শীঘ্ৰেই ব্যক্ত কৰক। যুৱৰাজ, পূৰ্ণ যৌৱন আজি ভক্তি দৈৱকী তোমাৰ। এনে যৌৱনৰ কালত বিবাহ নিদি কিবা হেতু ৰাখিছা তুমি নিজ গৃহত? দেৱঋষি, যুৱৰাজ, ৰাজকাৰ্যত মতলীয়া হৈ আছিলো দেৱঋষি। নাৰায়ণ, বাৰু কওকচোন দেৱঋষি, আছে নেকি কোনোজন বিদিতা পুৰা? অতি শীঘ্ৰেই বিবাহ দিম ভগ্নীক মোৰ। নাৰায়ণ, আছে আছে যুৱৰাজ, আছে। আছে অ যুৱৰাজ, যদুকুলৰ বসুদেৱ। যদুকুলৰ বসুদেৱ? অ যুৱৰাজ, যদুকুলৰ বসুদেৱে তোমাৰ ভক্তিৰ উপযুক্ত বৰ হ'ব। গতিকে তেওঁকে তোমাৰ ভগ্নীক কৰা অৰ্পণ। ঠিকেই কৈছে দেৱঋষি, ঠিকেই কৈছে। নাৰায়ণ, কালকেতু, যুৱৰাজ, তুমি আজি এই গকুললৈ গৈ যদুকুলৰ বসুদেৱক বিবাহৰ বাবে সাজু হ'বলৈ কোৱা। ভাল যুৱৰাজ, মই আজি এই গকুললৈ গৈ যদুকুলৰ বসুদেৱক বিবাহৰ বাবে সাজু হ'বলৈ কম। ভাল যুৱৰাজ। যোৱা কালকেতু। দেৱঋষি, যুৱৰাজ, মহাজ্ঞানী পণ্ডিত বসুদেৱে কৰিব জানো দ্বিপত্নী গ্ৰহণ? নাৰায়ণ, যুৱৰাজ, দেৱঋষি, তুমি সলা ত্ৰিভুৱন বিজয়ী। ত্ৰিভুৱন বিজয়ী? অ যুৱৰাজ, তোমাৰ আদেশত সকলো হয় কম্পমান। গতিকে যুৱৰাজ, ৰাজ আদেশ বুলি বলেৰে হলেও মান্তি কৰাবই লাগিব। নাৰায়ণ। তেন্তে যুৱৰাজ, দেৱঋষি, মই এতিয়া বিদায়হে মাগিলো। যাওক দেৱঋষি। নাৰায়ণ, নাৰায়ণ। যাওক।
পতাকাখন দাঙি দিবচোন মথুরাৰ বীৰ বীৰংগনাসকল তোমালোকৰ ঐকান্তিক প্ৰচেষ্টাত সমৰ্পণ হ'ল আজি ৰাজনন্দিনী দৈৱকীৰ শুভ বিবাহ। সন্তোষিত আজি মই, সন্তোষিত আজি মথুৰাবাসী। যোৱা, এতিয়া নিজ কৰ্তব্যত হোৱাগৈ অগ্ৰসৰ। কালকেতু যুৱৰাজ, আজি মোৰ পৰম সৌভাগ্য হয় যুৱৰাজ। সমৰ্পিল ভগিনীক মোৰ সলক্ষণ সজ পাত্ৰৰ হাতত। ভগিনী পতিৰূপে আহি সন্ত বসুদেৱে কৰিলেহি ভোজ বংশৰ গৌৰৱ উজ্জ্বল। কালকেতু, যুৱৰাজ, যদিও বা মই ভগিনীক যাচিম বিদায়, তথাপিতো হোৱা নাই আজি মই অলপ বিষাদিত। যুৱৰাজ, প্ৰতিটো থলিকণাই আজি ৰাজ কাৰেঙৰ আনন্দ যেন হলমতলীয়া। সন্ত বসুদেৱক পাই আজি যেন সকলো উন্মাদ। কালকেতু, যুৱৰাজ, ধন্য। এই হৈছে জগতৰ চিৰন্ত নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। যুৱৰাজ, আপুনি যদি হয় নিজেই শোকত ব্যাকুল, আজলি দৈৱকীক জানো কোনে দিব সান্তনা। তথাপিতো কালকেতু, যুৱৰাজ, মনে মোৰ নামানে প্ৰবোধ। দৈৱকী প্ৰাণ মোৰ নয়নৰ মণি। যুৱৰাজ, পঠাই দৈৱকীক দূৰলৈ, কিবা দৰে থাকিমেই শূন্য কাৰেঙত। কালকেতু, যুৱৰাজ, দুৰ্বল নহব আপুনি, পাহৰি নাযাব আপোনাৰ নিজ কৰ্তব্য। কালকেতু, যুৱৰাজ, পাহৰি যোৱা নাই মোৰ নিজৰ কৰ্তব্য। চোৱা, জীৱাদৰে সুসম্পন্ন হল মোৰ ভগ্নীৰ বিবাহ কাৰ্য। চাবজতে উৎসৰ্গিত যৌতুক ৰাজি আজিয়ে নিয়া হৈ বৰ কন্যাৰ যাত্ৰাৰ লগত। যুৱৰাজ, সাজু কৰি ৰখা হৈছে সকলো যৌতুক। 18খন ৰথ যাব ৰত্নেৰে ৰঞ্জিত কৰি। 18খন যুৱৰাজ, 18খন ৰথ, 15,000 ঘোঁৰা, 400 হাতী আৰু লগত যাব দাগ দাখি 100ৰো অধিক। সুন্দৰ। যুৱৰাজ, অপেক্ষিছো মাথো তজুহে দেখো। চমৎকাৰ। কালকেতু, ফুৰা, আজি মই নিজে ৰথৰ বাঘ চৰি ধৰি বৰকন্যাৰ যাত্ৰাৰত নিম আগুৱাই। ৰথৰ চালক ৰূপে
লোভী মাঝে মই অপার আনন্দ কালকেতু লগত থাকিব মোৰ ভগিনীপতি সন্মানিত অতিথি বসুদেৱ কালকেতু যুবরাজ, কৰাগৈ সংযোগে তীক্ষ্ণ ঘোঁৰা দুটি শুভযাত্ৰা আৰম্ভ হওক এই মুহূৰ্ততে। যুবরাজ, তীক্ষ্ণ ঘোঁৰা ৰাখিছো সৌ দূৰত ততালিকৈ কৰিম সংযোগ। যোৱা কালকেতু ভাল যুবরাজ। राम राम उड़ाई दे उरुली राम राम बजाई दे उरुली हरि मोरा পিতৃদেৱ দৈবকী 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 না কান্দিবি না কান্দিবি দৈবকী তোৰ এই জীৱনৰ শুভ মুহূৰ্তত তই নথুকিবি সকলো নিদিবি বেজাৰ তই আৰু এই কংকৰীয়া আজি তই পিতৃৰ গৃহৰ পৰা পতি গৃহলৈ যাবলৈ ওলাইছ। এই দৈবকী আজি তোৰ আনন্দৰ দিন নাকান্দিবি। ক্ষমা করা ক্ষণিক তোমার হতি অভাগিনী মই নবুঝিল ভাগ্যে বোঝার প্রকৃত স্বরূপ। দৈবকী তেনেদৰে কৈ তই মোক কিয় অন্তৰত দিছ বেজাৰ দৈবকী? শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভাগা দাদাক, তাক মই নাপাহৰো কদাপিও। দাদা ময়ো চিৰঋণী তোমাৰ কাষ। দৈবকী নাপাহৰো তোমাৰ এই অকৃত্ৰিম স্নেহ। দৈবকী বসুদেৱ যুবরাজ, প্ৰাণাধিক স্নেহৰ ভগ্নীক আজি সন্তে সমৰ্পিলো মই তোমাৰ হাতত। অতিকে আলাখৰ তাই ভাল বেয়া নাজানে একোকে ক্ষমাই ভোখন জানি
অর্ধাঙ্গিনী ভাবি হত দুঃখ হত অপরাধ তাই করিবা মার্জনা। কিন্তু মনত রাখিবা বসুদেব, তোমার অপত্য স্নেহর পরা কদাপি তাতে বঞ্চিত নহই মোরেই আজলি ভরিতে দৈব কি। হোমাগ্নিক সাক্ষী কৰি যি অমূল্য ৰত্ন কৰিলো গ্ৰহণ, চিৰকাল ৰাখিম অক্ষুণ্ণ, আদেশ মই নকৰো উলংঘা। আদেশ নহয় বসুদেৱ, এই আমার অনুরোধ। দৈবকী, পতি ব্রহ্মা, পতি বিষ্ণু, পতি ত্রিনয়, দেবতার তোরে জ্ঞান করিবি পতি। পতি গৃহর সকলোকে মরম স্নেহ শ্রদ্ধা সম্ভাষণ তই জনাবি বিশেষ। দাদা, দৈবকী, তোমাৰ আদেশ মই পালিম সততে, অতি ভাগ্যৱতী মই। তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায়। দৈবকী, দাদা, আশীৰ্বাদ দিয়া দাদা, তোমাৰ আশীৰ্বাদ শিৰোগত কৰি আগবাঢ়ো মই জীৱন বাটত দাদা। আশীৰ্বাদ দিয়া দাদা। দৈবকী, কৰ্তব্যৰ তাৰণাত পৰি যদিও বা কেতিয়াবা কৰিছিলো তোক মই ৰুহ ব্যৱহাৰ, এই বিদায় ক্ষণত দাদাৰৰ মুখলৈ চাই যাওঁ যেন তই সকলো পাহৰি। দৈবকী, নাকান্দিবি দৈবকী, নাকান্দিবি। দাদা, আশীৰ্বাদ দিয়া দাদা, মোক আশীৰ্বাদ দিয়া। আশীৰ্বাদ কৰিছো দুয়োকে, দুইৰে যুগ্ম জীৱনত হৰ গৌৰীৰ হওক বসতি। বসুদেৱ, যুৱৰাজ, ওঠা ওঠ দৈবকী, বলা বলা এবে কৰাকো দুয়ো ৰথ আৰোহণ, আৰু মই নিজেই ৰথৰ বাক জৰি ধৰি থৈ আহো তোমালোকক যাদৱপুৰত। বলক যুৱৰাজ। বলা। দৈবকী, নাকান্দিবি ৰে। কোনে সৈন্য গগনত পৰে অত হাস্য? হোম হেৰো মূৰ্খ গং মোকেই উদ্দেশ্য কৰি অত হাস্য কৰে সৈন্য গগনত। হোম মূৰ্খ
স্নেহর ভগিনী তোর হেই দৈবকীর গর্ভজা অস্তম সন্তানে সংহার করিব তো অবলীলাক্রমে। দয়কীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মূল অবলীলাক্রমে অসম্ভৱ। কঙ্ক মনত পেলা তোর হেই ধৈর্যতীর অভিজ্ঞান, মনত পেলা তোর হেই ধৈর্যতীর অভিজ্ঞান। মরণর দিন তোর দুরন্ত ফুল সমু সাপিয়া হে ক্ষণে ক্ষণে। আরে আজি এইয়া অপূর্ব সূচনা, তারে আজি এইয়া অপূর্ব সূচনা। সাবধান সাবধান অতি সঁচা মনত পৰিছে মোৰ সেই ধৈৰ্যতে অভিশাপ। আনন্দতে আপোন পাহৰা হৈ পাহৰি পেলাইছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান সাৱধান কৰি দিছে আকাশীবাণীয়ে, সোঁৱৰাই দিছে কৰ্তব্য নিজৰ আলোকেতো। যুবরাজ আসু আসু যুবরাজ পালিবৰ আদেশ। ঘৰুৱা ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি। মিত্ৰ মিত্ৰ মোৰ কোনো নাই, শত্ৰু এই শত্ৰু 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 সকলতি বধ কৰা। চাকি যতে পোৱা এফালৰ পৰা বধ কৰি যোৱা। বলিয়া দতল হাতী তুৰন্তে আনি জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা। মহাকাল মহাকাল বিকালকেতু আজি ওরিছে অঙ্গীকার শত্রু শত্রু বিনাশ করাই একমাত্র কর্তব্য মোর। কালকেতু কালকেতু সদায় উদ্বেগ হৈ থাকে, শুনিবলৈ আদেশ আপোনাৰ আদেশ পালে এই কাল সঠিক কালকেতুৱে মুহূৰ্ততেই সাক্ষাৎ কৰি দিব মথুৰাবাসী। দয়া নাই ক্ষমা নাই আজি মথুৰাবাসীৰ বেদন ঈশাই আছা যাকেই সতে পোৱা হত্যা কৰা হত্যা কৰা হত্যা কৰা। ধন্য অসুদে নতুন মিটি স্নেহৰ ভগিনী দৈবকী ভবিষ্যৎ ভাগ্যলিপি কাণ পাতি শুনিলে নিশ্চয়
জি মিলন বন্ধনের বান্ধি দিয়েছিল দুইটিকে, এই মিলনে আজ স্পষ্ট ভাবে করিছে ঘোষণা, অশীল দেহের কঙ্কর মরণ। হিয়া জুরাডিজি আনন্দ করির প্রধান, তারে দিলি আজি তই সুন্দর প্রতিদান। কি করিব বখুদে হঠাৎ অমৃত গরল উপজিল। বেশ কথা, এই হব নহব অন্যথা, কিন্তু কঙ্খর মরণ জানো ইমান সহজ। স্নেহ মমতা অশীল যত মানে বেখর্চিল মই এই মুহূর্ততে সমন্ধর সমন্ধর নাক মুখ মই জেলো চলিয়াই খড়গ হস্তে দৈব কি করি শিরচ্ছেদ মুক্ত হব খোঁজ মোর মৃত্যুর দুয়ার। ঢৌ এবার উদ্ধ করি শির তললৈ। কিবা এটা অনৰ্থক যাব লাগে মই মৃত্যুদণ্ড আজি। কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে যুৱৰাজ হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কিয় কলংক সানিব খুজিছা দাদা? কিয় কিয় কিয়? এই বিহাসিনী, নাই তোর কোনো অপরাধ? অপরাধী নহে কোনো মথুরা বাখী, যত মানে অপরাধী মূর্খ কঙ্খর। কি কোৱা বকুদে? কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচাই? বীৰ তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবৰে বিধান হয় ইচ্ছাতে তোমাৰ। আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ হিৰে হিমাদ্ৰী লম্বিছে। হত্যা কৰি অগ্নিকো তোমাৰ মৰণকো ৰুধিব খুজিছা। হৰিহৰ নালাগে বখুদে, বিলম্বই মিলাই বিখিনে ৰজাময় যেনে ইচ্ছা তেনে বিধান। প্রথমতে দৈব কি করি শিরচ্ছেদ, তার পাছত সম্ভাল দরে দৈবকীর গর্ভজাত অষ্টম সন্তানে এবাদরে করিব পারে কঙ্খক নিধন। হাজু হাজু দৈবকী তৈ মৃত্যুর বাবে। প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাৰ দৰে কবিতা ভয়ত এই দৈবকীয়ে মৃত্যুৰ নামত বিচৰিত নহয় জানো?
কার্য অতি অকুমনীয়। নারী হত্যা, ভগ্নী হত্যারে কলঙ্কর কালিমাহানি মহোদয় ক্ষত্রিয় অখি সি 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 বিনা প্রয়োজনে রঞ্জিত করিবা ধরণী। এনে কার্য করা যদি ভবিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব গঞ্জন। নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰ ভয়তে মই হাপ পুহি গাখীৰ খুৱাই বীৰ বুলি এই মূৰ্খ কংসই জগতত দিব পৰিচয়। বঢ়িয়া যুক্তি তোমাৰ, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদে। হাজু তই মৃত্যুৰ বাবে হাজু হাজু আৰু আছে এটি সহজ উপায়। সহজ উপায়। তই পক্ষীও জীয়াই থাকিব, তোমাৰো একো অনিষ্ট নহব যুৱৰাজ। স্বামী, কৰ জোৰে কৰিছো মিনতি, দিয়া দিয়া দৈৱকীৰ প্ৰাণ ভিক্ষাদান। অসম্ভৱ বসুদেৱ। তাৰ পৰিৱৰ্তে কি? তাৰ পৰিৱৰ্তে স্বামী, দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব, এটিকৈ আনি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা সাৱধান তুমি, নিজ ইচ্ছামতে। স্বামী পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। স্বামী, ভালদৰে ভাবিছ বসুদেৱ, তুমি ভালদৰে ভাবিছ। পাৰিবনে প্ৰতিজ্ঞা কৰিব পালন? পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা, নাই তাত মোৰ অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী। ভক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে প্রতি মুহূর্ততে কাহিব পৰা জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, মিছা মই নকওঁ কদাপি। স্বামী, সাক্ষী কৰি চন্দ্ৰ সূৰ্য সমস্ত দেৱ দেৱীগণ সত্য বিবাহিত স্বামী, অৰ্ধাংগিনীৰ স্পৰ্শ কৰি স্বামী, নাই, কৰিছো মই ভীষণ প্ৰতিজ্ঞা। মিছা মই নকওঁ কদাপি। প্ৰাণান্তৰে
প্ৰতিজ্ঞা পালিম নিশ্চয়। বেশ কথা বসুদেব, এই হব। তুমি কি করিলা তুমি করুণা ভাবিলা আজকে তুমি কি অবজ্ঞান করিলা স্বামী, কি করিলা এনে স্বামী। দেৱী প্ৰতিশ্ৰুত মই যোৱা এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ নিজ সন্তানৰ চিহ্নহীন নিজকে কৰা প্ৰস্তুত। ধন্য কালকেতু, ধ্বংসলীলা বন্ধ কৰিব লাগে। আজি দেখক জগতে অজগ বিশ্বই এই কংসৰ অগতি কিমান, পৰাক্ৰম কিমান। হৰিয়ের পিপাসী, এই পিপাসী। ভগবান তুমি কোন আছো প্রভু, তুমি কোন আছো। দেৱী ভগৱান অদূৰত